আৰু সন্দেহ কৰা হৈছে যিজন ব্যক্তি পৰি আছিলে তেওঁ কি পৰিস্থিতিত কেনেধৰণে তাত পৰি আছিল। গোটেই বিষয়খিনি আমি তদন্ত কৰিম, তদন্ত কৰি ব্যৱস্থা খুব সোনকালে এইটো ব্যৱস্থা ল'ব লাগিব। যোৰহাট আৰক্ষীৰ যদি গাফিলতি আছে তাত ব্যৱস্থা হ'ব, কিন্তু সমগ্ৰ অসম জুৰি মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত ড্ৰাগছ বিৰোধী এক বৃহৎ অভিযান চলিছে আৰু সেই অভিযানত জনসাধাৰণৰ বিভিন্ন দল সংগঠনৰ সম্পূৰ্ণ সহায় সহযোগিতা প্ৰয়োজন। আমি যদি কোঅপাৰেট কৰি পেলাই আমি যদি চিনাক্ত কৰি নিদিওঁ, আমি যদি ক'ত হৈ আছে আমি যদি ইনফৰমেশ্যনবিলাক নিদিওঁ, তেনেহ'লেতো এই ড্ৰাগছক আমি নিৰ্মূল কৰাটো অকল পুলিচৰ কাৰণে সম্ভৱপৰ নহ'ব। গতিকে মই এইটো বাৰম্বাৰ কৈ আহিছোঁ, কালিও মই পুলিচৰ লগত কথা পাতিছোঁ। আপুনি যিকেইটা কথা কৈছে, প্ৰশ্ন কৰিছে, সেই একেকেইটা প্ৰশ্ন মই DIGক সুধিছোঁ, একেকেইটা প্ৰশ্ন মই SPক সুধিছোঁ। কি কয় যে যদি আমি জানো, কৈছে যে ইতিমধ্যে তাত যোৰহাটত যথেষ্টখিনি গ্ৰেপ্তাৰ হৈছে, সামগ্ৰীও ধৰা পৰিছে, কিন্তু সেই অঞ্চলটো ক্ৰনিকেলি ড্ৰাগছৰ উপৰিও তাত মদ আহি যায়। বহু লোকে তাত মদ্যপান কৰে, সন্ধিয়া সময়ত নহয় গোটেই দিন দুপৰতে মদ্যপান কৰে। আৰু মদৰ প্ৰচলনটো, মদটোৱে কেনেকৈ সমাজখনক গ্ৰাস কৰিছে আপোনালোকেও জানে, ময়ো জানো। গতিকে তাত এটা যদি ছ'চিয়েল মুভমেণ্ট এটা যদি নহয়, ছ'চিয়েল সামাজিক আন্দোলন এটা যদি নহয় এনে কাণ্ডৰ বিৰুদ্ধে, এইটো অকল পুলিচে নোৱাৰিব। গতিকে সামাজিক আন্দোলন এটাও মই ভাবোঁ যে মাদক দ্ৰব্যৰ বিৰুদ্ধে আমি সকলোৱে আৰম্ভ কৰা উচিত।